কৃষ্ণ। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায় নমো নমঃ। ওম নমো ভগবতে বাসুদেবায়। জন্মা ভবাদি মজ্জস্য তজ্জা সমুতিজ্জো নরহ পরম প্রাপুর্নুতি পতকৈপি তম সনাতনম সদানন্দো মুপস্মയോ হৃদি यस्य स्मरणं मात्रेण जन्म संसारो बन्धनो विमुच्यते। प्रभो विष्णुवे नमो विष्णुवे नमो नमः। ईश्वरो परमं कृष्ण सच्चिदानन्दो विग्रहो अनार्दि आदि गोविन्दं सर्वकारणं कारणम्। कृष्ण प्रियोतमं सप्नो शंकरो परमं गुरु इति सर्वं त्यक्तं हरिं भजम। ভগৱন্তৰ বিশেষ কৃপাৰ ফলত আজি এই পবিত্ৰ বৈকুণ্ঠ ধাম ভেবৰ চুক হয়নে বাৰু গোহাঁই গাঁৱৰ এই পবিত্ৰ বৈকুণ্ঠ ধামত আজি দিনজোৰা কাৰ্যসূচীৰে কলিযুগৰ শ্ৰেষ্ঠতম জ্ঞানযজ্ঞ কল্পতৰু শাস্ত্ৰ পুৰাণ সূৰ্য মহাভাগৱত ভাগ নিৰন্তৰে পাঠ আৰু ব্যাখ্যা আপোনাসৱ মহামহন্তৰ সংকল্পৰ যোগেদি আয়োজন কৰিছে। সৰ্বপ্ৰথমে আমি অনন্তকোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অনন্তকোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী ভগৱান কৃষ্ণৰ অভয় পদপংকজ কমলত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰী গুৰুৰ শ্ৰী চৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমাৰ পৰম শ্ৰদ্ধাৰ যি মূল পাঠৰ আসন অলংকৃত কৰিছে আমি বাপজনলৈ ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। কৃষ্ণ। লগতে সহযোগী পাঠক যুৱক পাঠক বাপুজনৰ চৰণতো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু এই পবিত্ৰ অনুষ্ঠানটি যিসকল ভকত বৈষ্ণৱৰ সংকল্পৰ যোগেদি এই মহান আয়োজনটো কৰি প্ৰভু ভগৱন্তৰ গুণনাম প্ৰচাৰ কৰিছে আমি সমস্ত উদ্যোক্তা মণ্ডলীকে আমি এই আসনৰ পৰা কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। দূৰ দূৰণিৰ পৰা ইকটো কমাই দিওঁ দূৰ দূৰণিৰ পৰা খেদিগুৰি কৃষ্ণ কথা শুনিবৰ কাৰণে দূৰ দূৰণিৰ পৰা আহিছে আমাৰ ভক্তিমাতৃ আইসকল। আমি আইসকলৰ শ্ৰীচৰণতো কোটি কোটিবাৰ সেৱা জনোৱা হৈছে। আমাৰ কাষতে আসন অলংকৃত কৰি থকা আমাৰ ফুকন প্ৰভু আমাৰ গোহাঁই বাপ আৰু আমাৰ প্ৰেম গোহাঁই বাপো আপোনালোকক ভগৱত ভক্তিৰ কথা বা কৃষ্ণ কথা দুই এষাৰ কোৱাৰ যি সুবিধা কৰি দিলে আমি বাপজনলৈ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। তেৰাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰা হৈছে। কৃষ্ণ। ভগৱন্তৰ যেতিয়া বিশেষ কৃপা জীৱৰ প্ৰতি হয় তেতিয়াই হেনো বোলে ভগৱানৰ কথা বা কৃষ্ণ কথা শুনিব পায় বুলি কৈছে। আপোনালোকৰ প্ৰতি ভগৱন্তৰ কৃপা আছে সেইকাৰণে আজি এনেকুৱা এটা আয়োজন কৰিছে। আমি দেশৰ ভৱিষ্যৎ স্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আৰু লগতে ভক্ত প্ৰহ্লাদ ধ্ৰুৱ শিশুসকলকো আমি আন্তৰিক সেৱা জনাইছোঁ। আজিৰ যিটো কৰ্ম কৰিছে আপোনালোক এইটো হৈছে মাধৱৰ কৰ্ম দে বাপ। নামঘোষাত মহাপুৰুষ মাধৱদেৱে এভাগী ঘোষা লিখিছে। তাত কৈছে ধৰ্মে পৃথিৱীৰ আগত কহিলা মহাভাগৱত ধৰ্ম
মুকুতি সুখৰ কেৱল আশ্ৰয় জানা মাধৱৰ কৰ্ম। তাৰমানে জীৱৰ একমাত্ৰ কৰ্ম কি? মাধৱৰ কৰ্ম। আজি আপোনালোক যে ইয়াত আহি সকলো সহযোগ কৰি আজি ঈশ্বৰৰ কথা নিজেও শুনিছে, আনকো শুনাই কৃতাৰ্থ কৰিছে, সেই পুণ্যৰ ভাগটো কিন্তু সমানে সমানে পাব দেই বাবু। ইয়াত মানে পুণ্যৰ ভাগটো বোলে অলপ কম অলপ বেছি এনেকুৱা কথা নাহে। ইয়াত কোনোবা এজন মাধৱৰ কৰ্ম কৰিছে, কলপাত এটা কাটি আনি দিছে, তেওঁ যিমানটো পুণ্য পাব, ইয়াত বহি থকা তাঁতি বা পাঠ কৰি আছে ব্যাখ্যা কৰি থকাজনো সেই একেই পুণ্য পাব। ঔ হৰি ঔ ৰাম। ইয়াত বোলে যিসকলে ভক্তি মাতৃ আইসকল ভকতৰ লাগিবৰ অৰ্থে চাহ জলপান সেৱাভাগ নিবেদন কৰিছে, জানু পাৰি আঁঠু লৈ লৈ সেৱা কৰিছে, সেই আইসকলে যিটো পুণ্য পাব, আমাৰ মূল পাঠকী আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে সেই একেই পুণ্য পাব। ঔ হৰি। ইয়াত মানে কোনো পুণ্যৰ মানে লেখা জোখা নাই, মানে যে ই কম ই বেছি এনেকুৱা কথা নহয়। তো গতিকে মাধৱৰ কৰ্ম জড়িত হ'ব পৰাটো, সেইকাৰণে কৃষ্ণই গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, অমূৰ জন্ম কৰ্ম মুহুৰেহে গুণ নাম, অশ্ৰৱণ কীৰ্তন কৰিবে ক বিশ্ৰাম। মোৰ জন্ম কৰ্ম গুণ নামবিলাক শ্ৰৱণ কীৰ্তন নিৰন্তৰ কৰিব কৈছে দেই বাপ। মোৰ কথা শ্ৰৱণত কৰিবে ক ৰতি, আকেহে বুলয় সখী উত্তম ভকতি। এইটোৱে হৈছে উত্তম ভকতি, ইয়াতকৈ আৰু ওপৰৰ ভকতি নাই। সেইকাৰণে এই দৰ্শনটোকে শ্ৰীমদ ভাগৱত আৰু ভাগৱত গীতাত কৃষ্ণই নিৰূপণ কৰি থৈ গৈছে। ভগৱন্ত কৃষ্ণই গীতাত এক শৰণৰ তত্ত্বটো কৈছে, আৰু এইটোকে মহাপুৰুষ জগতগুৰু শৰণত আনিলে, শৰণ তত্ত্বত আনিছে, যে একম সত্যম বহুনাম বিদত্তি। তাৰমানে এজনেই সত্য, সেইজন কোন? ভগৱান কৃষ্ণ। আৰু জীৱৰ শৰণাগতি ক'ত হ'ব লাগে? কৃষ্ণত। সেইকাৰণে হৰি চৰণম, হৰিৰ ওচৰতে শৰণ হ'ব লাগিব দেই বাপ। সেইকাৰণে আপোনালোক ঘোষাত যে প্ৰাৰ্থনা এটা গাই থাকে, সকলোৱে গাব দেই, আনন্দ মনে গাব। হে প্ৰভু ভগৱন্ত, হে অনন্ত ঈশ্বৰ, প্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো শৰণ। তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো শৰণ। গতিকে এই জীৱবিলাক যে ইয়াতে ওলাই গ'ল পাঠত, আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনৰ বৰ কুকিল কণ্ঠ, তেখেতে ইমান সুন্দৰভাৱে এভাগী পদ গালে। মিছা বিষয়ত মাত্ৰ কৰে আশকতি, সিহেতু নেদেখয় নৰয় আপোন বিনাশ। এতিয়া আমি যে এই যে সংসাৰখনত আহিলোঁ, ভাগৱতৰ লক্ষ্য আৰু উদ্দেশ্য, লক্ষ্য আৰু উদ্দেশ্য কি? এতিয়া আমি ভাগৱতৰ পাঠ শুনিছোঁ, বহু দূৰ দূৰৰ পৰা আহিছোঁ, আৰু ভাগৱতৰ পাঠ আমি অনুষ্ঠানটি পাতিছে আয়োজকে, আৰু ইয়াত ভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ যোগেদি আমাৰ জীৱনত কি পৰিৱৰ্তন ঘটে, মুখ্য উদ্দেশ্য সেইটোৱে। আমাৰ ভাগৱত যেতিয়া আমি শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি আমি কি লাভ হ'ব, ইয়াৰ পৰা কি লাভ হ'ব, যে আমি এটা যে আয়োজন কৰিছোঁ, আয়োজনৰ পিছত ইয়াৰ মুখ্য উদ্দেশ্যটো কি আৰু লক্ষ্যটো কি ভাগৱতৰ। ইয়াৰ কথাৰে আমি আজি ভাগৱতৰ কথাৰ মাধ্যমেদি খুব কম সময়ত দেই বাপ, প্ৰায় আমি 2 ঘণ্টামান সময় আপোনালোকৰ মাজত থাকিম, আৰু সাৰ কথাবিলাক আপোনালোকৰ মাজত কৈ যাম। সাৰ দেই, কাৰণ সাৰ কথাটোৱে মূল বস্তু। এই সাৰ কথাবিলাক আমি শ্ৰৱণ কীৰ্তনৰ যোগেদি আজি উপলব্ধি কৰিম। আজি ভাগৱতৰ ব্যাখ্যাও হয় আৰু পাঠও হয়, বাৰু ঠিকেই আছে। আজিকালি গলি গলিয়ে ভাগৱত ব্যাখ্যাও হৈছে, গলি গলি পাঠও হৈছে। তো এই নিৰন্তৰে যে ঈশ্বৰৰ নাম গুণ হৈ আছে, এই পৃথিৱীখনৰ যিটো ভাৰসাম্য বুলি কৈছে, বেলেঞ্চ, এইটো বেলেঞ্চটো ৰক্ষা পৰিছে। আপোনালোক মহা ভকত বৈষ্ণৱৰ কাৰণেহে ৰক্ষা হৈছে। আপোনালোক যে ভাগৱতৰ কথা যে শ্ৰৱণ কীৰ্তন কৰিছে, নহ'লে কলিয়ে এনেকুৱা প্ৰভাৱিত কৰিছে মানুহবিলাকৰ মন মগজু, আপুনি ভাবিব নোৱাৰা প্ৰভাৱিত। কলি
সুৰুঙা পালেই তাতে সোমাই দিয়ে ঔ হৰি য'তে সোমাই যায়। সেইকাৰণে ভাগৱতৰ দ্বাদশ খণ্ডত এটা বৰ দৰ্শনত গুৰুজনাই কৈছে, এই ৰাম পৰম দুৰ্জন কলি হে পাপৰ সাগৰ পাপ নকৰন্তা ইয়াত হে নাহি একো জন পাপ নষ্ট নভৈলে কৃষ্ণত ন যায় মতি কিমতে তৰিবে ইটো কলিত দুৰ্গতি। আজি এই মহাপুৰুষৰ অমৃত বাণীবিলাকে মানৱ সত্তাটোক উজ্জীৱিত কৰি ৰাখিছে বাপাইসকল। ঔ হৰি, এই যে আমি যে শ্ৰৱণ কীৰ্তন কৰিছোঁ, গুৰুজনাৰ অমৃত বাণীবিলাক আমাৰ কৰ্ণপথত প্ৰৱেশ কৰিছে, তাৰমানে আমাৰ মানৱ সত্তাটোক উজ্জীৱিত কৰি ৰাখিছে, সদায় চৈতন্য কৰি ৰাখিছে। কাৰণ ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক বোলে মায়া সজ্জাত ঘুমতি যায়, সকলো শুই আছে বুলি কৈছে। আমি মাসকলক কৈছোঁ, আইসকলক, যদি ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক যদি মায়াৰ সজ্জাত ঘুমতি যায়, শুয়ে আছে, তেনেহ'লে আমাক জগোৱাজন কোন বাৰু? আমাক কোনে জগাইছে? প্ৰশ্ন আহি গ'ল যে আমাক জগোৱাজন কোন? আজি এই যিজন আমাক জগাই ৰাখিছে, চৈতন্য কৰি ৰাখিছে, সেইজনে কৃষ্ণ। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান খণ্ডিত। আবাৰো যতে কৈতো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়েৰ কল্পিত। এতিয়া ভাগৱতৰ বোলে বহুতে কয় যে ভাগৱত এটা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ভাগৱত আমি অনুষ্ঠান কৰিছোঁ। ভাগৱত অকল বোলে কীৰ্তনীয়া, বামুণীয়া, শংকৰ সংঘ, ভাগৱতীয়া, শংকৰ সমাজ এইবিলাকৰ কথা নাহে ইয়াত। এই মৃত্যুমুখী মানুহবিলাক এই সংসাৰত থাকি কি কৰা উচিত, এইটোৱে ভাগৱতৰ মূল উদ্দেশ্য। আমি ম্ৰিয়মান লোক, আমি মৃত্যুমুখী মানুহ, সকলোৱে মৰিবলৈ গৈ আছোঁ। অকল ৰজা পৰীক্ষিত নহয় বাপাইসকল। আপোনালোক ভাবিছে যে অকল ৰজা পৰীক্ষিতে 7 দিনৰ ভিতৰত মৰিব আৰু বাকী কাম শেষ, আমি 7 দিন ভাগৱত আমিও পাঠ কৰিম, সেইটো নহয়। বোলে ৰজা পৰীক্ষিতো মৰিবলৈ গৈ আছে আৰু আপুনি মই মৰিবলৈ গৈ আছোঁ। 7টা দিনৰ ভিতৰত আমাৰো মৰণ, ৰজা পৰীক্ষিতৰো মৰণ। ৰজা পৰীক্ষিত নিমিত্ত মাত্ৰ, হয়নে প্ৰভু? ৰজা পৰীক্ষিত নিমিত্ত মাত্ৰ। আজি কি বাৰ আছিলে? শনিবাৰ। অহা শুকুৰবাৰলৈ 7টা দিন। 7টা দিন আমাৰো আৰু ৰজা পৰীক্ষিতৰ 7টা দিন। এই 7টা দিনৰ ভিতৰত আমিও মৰিব লাগিব আৰু ৰজা পৰীক্ষিতেও মৰিব লাগিব। সেইকাৰণে ৰজা পৰীক্ষিতে যেতিয়াই শুকগুৰুক দৰ্শন পালে, আপোনালোক জানে 60,000 ঋষি মুনিৰ কাষতে গংগা নদীৰ কুহাৰু নামৰ ঠাইত বহি আছে, হয়নে বাৰু? ৰজা পৰীক্ষিতে অভিশাপ পালে। কাৰ পৰা পালে? শ্ৰমিক মুনিৰ পৰা পালে। তেওঁক ক'লে যে মোৰ পিতৃৰ ডিঙিত তুমি মৰা সাপটো ওলমাই দিলা অকাৰণতে, তুমি অহংকাৰী ৰজা শৃংগী মুনি, আৰু এই মৰা সাপটোৱে জীয়া সাপ হয় কিনি তক্ষক হয় তোমাক 7 দিনৰ ভিতৰত ঔ হৰি ঔ ৰাম মাৰি পেলাব। আজি আপোনালোকক কোনোবা যদি, আমাৰ বাপসকলক, আমাৰ গোহাঁই বাপকে কৈছোঁ, দুৰ্ন গোহাঁই বাপক, আপোনাক যদি কোনোবা কৈ দিয়ে তই 7 দিনৰ ভিতৰত মৰিবি বুলি কৈ দিলে কি অৱস্থা হ'ব বাৰু বাপৰ? হা? বাপে আইগৰাকীক ক'ব, হৰি শুনিছানে, মইতো 7 দিনৰ ভিতৰত মৰিম। পাৰিলে মানে গঁৰালত যদি ভাল কুকুৰা এটা আছে, কাটমাৰ কৰি ঝোল চোল বনাই ঔ হৰি, কাৰণ মই 7 দিনৰ পিছত যাব লাগিব। তো এই একেই অৱস্থা ৰজা পৰীক্ষিতৰ দেই। ৰজা পৰীক্ষিতে কৈছে যে মই মৰিবলৈ যাম, মৃত্যুৰ মুখী মানুহে কি কৰা উচিত? বহুত ডক্তৰক দৰৱ বিচাৰিছে। ডক্তৰ মানে কোন? ঋষি মুনিসকল। 60,000 ঋষি মুনি, ব্ৰহ্ম ঋষি, দেৱ ঋষি, মহাঋষি, ৰাজ ঋষি, চাৰি প্ৰকাৰৰ ঋষি বহি আছে। অগস্তি, পুলস্তি, অংগিৰা, ভৃগু, এনেকুৱা ঋষি, যিসকল ঋষিয়ে আপোনাৰ সাগৰকো গিলি দিয়ে, ইমান পাৱাৰফুল। তেওঁলোকে ওচৰত ঔষধ বিচাৰিছে। ঋষিসকলে কৈছে, এজনে কৈছে যজ্ঞ কৰা। বোলে কিমান দিন? বোলে যজ্ঞ বোলে তুমি বোলে 100 বছৰ কৰিব লাগিব। ৰজা পৰীক্ষিতে কৈছে মোৰ ওচৰত মাত্ৰ 7টা দিন আছে, তুমি যজ্ঞ কৰিবলৈ কৈছে কিমান দিন? 100 বছৰ। বোলে এইটো এক্সপায়াৰ টেবলেট ঔ হৰি ওৰাম, সেইটো মই ল'বই নোৱাৰোঁ, কাৰণ মোৰ সময় মাত্ৰ আছে 7 দিন আৰু তুমি যজ্ঞ কৰিবলৈ কৈছে কিমান দিন? 100 বছৰ।
বোলে সেই ঔষধটো মোক নালাগে বুলি নাকচ কৰিছে। তাৰপিছত এজনে কৈছে তুমি ব্ৰত কৰা, দান কৰা। এজনে ক'লে 9 মাহ দান কৰে, এজনে ব্ৰত কৰিবলৈ কৈছে এমাহ। মাত্ৰ আমাৰ 7টা দিন ৰজা পৰীক্ষিতৰ। সেই সময়তে অকস্মাতে কোনো নিমন্ত্ৰণ নোহোৱাকৈ এজন পৰম সিদ্ধ পুৰুষ, সিদ্ধ পৰম হংস বুলি কৈছে। সেই পৰমহংস বা সিদ্ধ পুৰুষ কাক বুলি কৈছে? এতিয়া আমি যে প্ৰসাদ খাইছোঁ যে এইটোকো সিদ্ধ বুলি কৈছে। সিদ্ধ মানে আচলতে তাত জ্বলা, টেঙা, মছলা, নিমখ এইবিলাক থাকিব নালাগে। আকৌ আমি সিদ্ধ বুলি কৈছোঁ, কিন্তু তাত বেছিকৈ মছলা দিয়া আছে। হৰি, সিদ্ধ মানে কি? য'ত কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ এইবিলাক বিকাৰ সৃষ্টি নহয়, সেইটোকে সিদ্ধ বুলি কয়। বুজি পাইছেনে কথাটো? তেনেকুৱা এজন সিদ্ধ পৰমহংস, যাক ৰসগোল্লা দিলে একেই সোৱাদ পায় আৰু জলকীয়া দিলে একেই সোৱাদ পাব। তেওঁ ব্ৰহ্মময় দেখে, সমস্ত জীৱতে ঈশ্বৰকে দৰ্শন পায়। তেনেকৈ এজন পৰমহংস শুকগুৰু নামি আহিল। নামি অহাৰ পিছত মানে নামি ক'ৰ পৰা আহিলে? তাৰমানে সেই গংগা নদীৰ পাৰতে আহি উপবিষ্ট হৈছে বিনা নিমন্ত্ৰণত। আৰু সেই ৰজা পৰীক্ষিতই আসনত বহুৱাই পাদ্য অগ্ৰ দি তেওঁক এটা প্ৰশ্ন কৰিছে, প্ৰথম প্ৰশ্ন। সেই প্ৰশ্নটোৰ এটা প্ৰশ্নতে গোটেই ভাগৱতৰ সৃষ্টি হৈছে। সেই প্ৰশ্নটো আছিলে আতা পিচ্ছামি সংসিদ্ধিনাম যোগিনাম পৰমম গুৰু পুৰুষዮ য়াৎকাৰ্য মৃয়ো মানৈস্য সৰ্বদা। আতা পিচ্ছামি সংসিদ্ধিনাম যোগিনাম পৰমম গুৰু। হে যোগীসকলৰ পৰম গুৰু। পুৰুষেও য়ৎকাৰ্য মৃয় মানৈস্য সৰ্বদা। যে এই আমি যে মৃত্যুমুখী মানুহ, আমি মৰিবলৈ গৈ আছোঁ। এদিন দুদিনকৈ আমাৰ যে আয়ুটো গৈ আছে দে বাপ, আমাৰ আয়ুটো গৈ আছে নহয়। এই যে ম্ৰিয়মান লোক, আমি মৃত্যুমুখী মানুহ, কি কৰা উচিত? এই প্ৰশ্নটো প্ৰথম প্ৰশ্ন কৰিছে ৰজা পৰীক্ষিতে ভাগৱতত। আৰু ইয়াৰ পৰাই 18,000 সংস্কৃত শ্লোকত বেদব্যাসে ভাগৱতৰ সৃষ্টি কৰিছে। আৰু 18,000 শ্লোক শুকগুৰুৱে ৰজা পৰীক্ষিতক শুনাই ৰজা পৰীক্ষিতৰ জীৱনত অমূল পৰিৱৰ্তন আনি দিছে। আৰু আজি আপোনালোক আমি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা 3য় স্কন্ধ ভাগৱতত আমি এই কথাবিলাক আখ্যান উপাখ্যানৰ যোগেদি আমাৰ জীৱনত এই ভাগৱত আমি যে পাঠ আৰু শ্ৰৱণ কীৰ্তন কৰিছোঁ, আমি আচলতে আজি আত্মাৰ বিশ্লেষণ কৰিছোঁ। ভাগৱত হৈছে আত্মবিশ্লেষণ, আত্মাৰ পোষণ, মানে আত্মাৰ খাদ্য। বুজি পাইছেনে? শৰীৰৰ খাদ্য নহয়। আজি যিটো খাইছোঁ আপুনি মই, আমাৰ যে বাপজনে পাঠ কৰিছে, এতিয়া আমি যে কৰ্ণপথত যে এইটো আহাৰটো খাইছোঁ, এইটো শৰীৰৰ খাদ্য নহয়, এইটো আত্মাৰ খাদ্য। আৰু সেই প্ৰশ্নটো কৰিছে কি? তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত ম্ৰিয়মান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত। কাহাক স্মৰিবে, কাহাক শুনিবে, কাহাক জপিবে লোক ভজিবাৰ যোগ্য কোননো দেৱতা কহিও মোক সত্তৰে। প্ৰশ্ন চাওক, প্ৰশ্ন এনেকুৱা প্ৰশ্ন হ'ব লাগে। সন্ত মহন্তক পালে, ভকতক পালে প্ৰশ্ন এনেকুৱা মানে প্ৰশ্ন এনেকুৱা কৰিব লাগে যাতে নিজৰ লগতে আনৰো উপকাৰ হয়। ৰজা পৰীক্ষিতে শুকগুৰুক পালে, কিন্তু প্ৰশ্ন কৰিছে কি? তেওঁ নিজৰ কাৰণে প্ৰশ্ন কৰা নাই। শুকগুৰুক পাইছে, তেওঁ ক'ব পাৰিলেহেঁতেন যে মই 7 দিনৰ ভিতৰত মৰিম, কিবা দৰৱ আছে যদি দি দিয়া, পটাপট খাম আৰু হৰি মই বাচি যাম। এই বুলি প্ৰশ্ন কৰাই নাই। তেওঁ কৈছে যে তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত ম্ৰিয়মান লোক সদায় কি কৰ্ম কৰিবে এইটো লোক। আমি সকলোৱে মৰিবলৈ গৈ আছোঁ। অকল ৰজা পৰীক্ষিত নহয় দেই, যে মই যে মৰিম এইটো নহয়। এনেকুৱা এটা প্ৰশ্ন কৰিব লাগে। এতিয়া মানুহবিলাকে প্ৰশ্ন, আমাকো সন্ত মহন্ত ক'তবা দৰ্শন পায়, আমি সন্ত মহন্ত বুলি নাভাবোঁ নিজকে।
আমি যদি ক'ৰবাত বাৰিষাৰ আসনত বহি থাকোঁ, প্ৰশ্নবিলাক বৰ উল্টা পুল্টা সুধি থাকে দেই, আনকো মানে বিভ্ৰান্তি কৰে, এনেকুৱা প্ৰশ্নবিলাক কয়। তেওঁ আগধাৰিতে বহিব আৰু প্ৰশ্নবিলাক মানে যিটো প্ৰশ্ন আমাৰ আত্মৰ কল্যাণৰ নহয়, সেই প্ৰশ্নটো সুধি গোটেই অনুষ্ঠানটোক ঔহৰি ওৰাম কৰি পেলায়। প্ৰশ্ন কৰিব লাগিব তেনেকুৱা। আমি সাংসাৰিক প্ৰশ্ন সুধি লাভ নাই বাপাইসকল। সাংসাৰিক প্ৰশ্ন যে মোৰ বোলে মাটি বাৰী বোলে ইমান বোলে বন্ধকত আছে, কেনেকৈ আমি উদ্ধাৰ কৰিব পাৰোঁ, মোৰ ল'ৰাটো খুব বেমাৰ হৈ থাকে, হয়নে বাৰু, মোৰ কাৰবাৰটো বোলে দোকানদাৰীটো ইমান ভালকৈ চলা নাই, এই যিবিলাক প্ৰশ্ন সুধিও লাভ নাই সন্ত মহন্তক পালে। কাৰণ ভকত বৈষ্ণৱে সেই তাৰ পৰা মানে বিৰকতি ল'বলৈহে বিচাৰে। তাৰ পৰা কেনেকৈ সংসাৰৰ পৰা, বিষয়ৰ পৰা, বাসনাৰ পৰা কেনেকৈ মুক্ত হ'বলৈ বিচাৰে। আকৌ তেওঁক বিষয়ী প্ৰশ্ন সুধি কি কৰে, আমি আকৌ বিষয়ৰ ধান্দালৈ গুচি যাওঁ। সেইকাৰণে বাপাইসকল, এই প্ৰশ্ন উত্তৰতে গোটেই ভাগৱত সৃষ্টি হৈছে। বৰ সুন্দৰ দৰ্শনত ইয়াতে আমাৰ বাপজনে ক'লে যে আমি পদবন্ধে অকণমান ব্যাস নাৰদে, যি ব্যাসে 17 পুৰাণ ৰচনা কৰাৰ পিছত, বেদ বেদান্তৰ ভাগ কৰাৰ পিছত, জাতি বৰ্ণ বিভক্ত কৰাৰ পিছতো তেওঁৰ মাইণ্ডটো, তেওঁৰ মনত উগুল থুগুল হৈ বহি আছে। কিয় তেনেকৈ হৈছে? এজন অঘাত পণ্ডিত বুলি কৈছে আৰু ভগৱন্তৰ অৱতাৰী, এনেকুৱা এজনৰো এনেকুৱা মানে কিয় অৱস্থা হৈছে? তাৰমানে ইয়াতে এটা কথা হৈছে, ভাগৱতত উল্লেখ কৰিছে গুৰুজনাই, ইটো মহাভাগৱত বেদান্তৰো তত্ত্ব বুলি কৈছে। বেদান্তৰো তত্ত্ব, বেদৰ তত্ত্ব বুলি কৈছে, বেদান্তৰো তত্ত্ব। ইটো মহাভাগৱত পৰম বেদান্ত তত্ত্ব, বোলে তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰক জানি, অৰ্থ ক নপাবে আৰু লাগ। অৰ্থ মানে ইয়াৰ তত্ত্ব বা অৰ্থ ওলাব নোৱাৰে সকলোৱে, কোনে পাৰিব? বোলে কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ, সিহে আৰু বুজে অভিপ্ৰায়। কৃষ্ণত ভকতি বিনে, বোলে পঢ়ি শুনি ৰাত্ৰি দিনে, বুজিবে বাপৰ সাধ্য নাই। গুৰুজনাই কৈ দিলে যে ইটো মহাভাগৱত শাস্ত্ৰৰ পৰম তত্ত্ব, বেদ বেদান্তৰ তত্ত্ব ভাগ, বেদ বেদান্তৰ তত্ত্ব ভাগ। আৰু কোনে বুজি পাব? কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ। এইটো গুৰুজনাই নিজৰ কলম। কিয় ক'লে? কাৰণ যিসকলে বোলে কৃষ্ণত ভকতি নাই, দিনে ৰাতিয়ে পঢ়ি থাকক, 7 দিন কি বোলে 24 ঘণ্টা মানে 24 দিনো লগাই দিয়ক, সুৰ সঞ্চাৰটো ভাল, জুবিন গাৰ্গৰ নিচিনা ঔ হৰি ঔ ৰাম কৰি টানি থাকিলেও, কিন্তু বোলে ভাগৱতে কি কৈছে কৈ থাকোঁ, আমাৰ দৰকাৰ নাই, আমাৰ সুৰটোৱে মেইন কথা, এনেকুৱা আছে। কিন্তু ইয়াৰ যিবিলাক তাত্ত্বিক দৰ্শন বা তত্ত্ববিলাক আমি লৈ আমাৰ জীৱনত আমি খটাব লাগিব, তেতিয়াই আমি ভাগৱত শুনাৰ সাৰ্থক লাভ কৰিব পাৰোঁ বাপাইসকল দেই। আমাৰ কথাবিলাক যদিও অকণমান মানে তিতা হ'ব পাৰে, কিন্তু এই তিতা ঔষধটো কিন্তু বহুত ডাঙৰ বেমাৰো যদি থাকে নহয়, ভাল হৈ যায়। ঔ হৰি ঔ ৰাম। যদি শৰীৰত ডাঙৰ বেমাৰ আছে, তেনেহ'লে সদায় ডক্টৰে আপোনাক তিতা দৰৱ দিয়ে। সেইকাৰণে এই তিতা দৰৱ দিয়াৰ খালে মানে খাব পাৰিলেহে আপুনি আপোনাৰ ডাঙৰ ব্যাধৰ পৰা মই মুক্ত হ'ব পাৰিম। সেইকাৰণে আজি এই মহাভাগৱতৰ তত্ত্বটোকে বেদব্যাসক ক'বলৈ কোনে আহিছে? ব্যাস আহিছে, এই নাৰদ আহিছে। এতিয়া নাৰদ কোন? নাৰদ, যাৰ গতি ৰোধ নহয়, সেইজনেই হৈছে নাৰদ, হয়নে বাৰু? যাৰ গতি ৰোধ নাই, যিজন নিৰন্তৰে ঈশ্বৰৰ ফালে, তেওঁ যিটো জীৱৰ সকলো সময়তে ঈশ্বৰৰ ফালে সন্মুখ হৈ থাকে, সেইজনে নাৰদ দেই। এতিয়া বহুতে নাৰদৰ বিষয়ে উল্টা পুল্টা গাই থাকে, নাৰদৰ বিষয়ে উল্টা পুল্টা গাই থাকে, যে নাৰদ তেনেকুৱা, নাৰদ এনেকুৱা, নাৰদ। আৰু আইসকলকো কৈছে এইজনী নাৰদনী নিচিনা, আইসকলকো নাৰদ সজাই দিয়ে।
কিন্তু নাৰদক আপুনি কেতিয়াও বেয়াকৈ ক'ব নালাগে দেই। নাৰদ পৰম বৈষ্ণৱ। এই সনাতন ধৰ্মটো সম্পূৰ্ণৰূপে জীয়াই ৰাখিছে কেৱল নাৰদে, আৰু সনাতন ধৰ্মটোক আগবঢ়াই নিছে কেৱল নাৰদে। সেইকাৰণে নাৰদৰ দুজন বাল্য শিষ্য আছিল। সেই দুজন হৈছে এজন ধ্ৰুৱ, এজন ভক্ত প্ৰহ্লাদ, ভাগৱতত আছে। আৰু নাৰদৰ দুজন বৃদ্ধ শিষ্য আছে, এজন হৈছে বাল্মীকি মুনি আৰু আনজন হৈছে ব্যাস। বুজি পাইছেনে? আজি এই ব্যাসে নাৰদৰ পৰা জ্ঞান ল'ব লাগিব। নাৰদও কিন্তু ভগৱন্তৰ অংশ অৱতাৰ। এতিয়া আপুনি মই অংশ অৱতাৰ হয়, আপুনি মই অংশ অৱতাৰ দেই। তোমাৰে সেই অংশ আমি যত জীৱ যাব। আপুনি মই ঈশ্বৰতকৈ পৃথক্য বুলি নাভাবিব। আপুনি মই ঈশ্বৰতকৈ বেলেগ বুলি নাভাবিব বাপাইসকল। আমি ঈশ্বৰৰ পৰাই আহিছোঁ জীৱবিলাক, সকলো জীৱ। কাৰণ আপোনালোক জানে, ভাগৱতত পাইছে আমাৰ বাপসকলে, ব্ৰাহ্মণক মুখৰ পৰা সৃষ্টি কৰিছে, বাহুৰ পৰা ক্ষত্ৰিয়ক সৃষ্টি কৰিছে, আৰু উৰুৰ পৰা বৈশ্যক সৃষ্টি কৰিছে ভগৱান, আৰু চৰণৰ পৰা শূদ্ৰক। সেইকাৰণে চাৰি জাতিৰ পিতা হৈছে কৃষ্ণ। আমাৰ সকলো চাৰি জাতিৰ পিতা কোন? কৃষ্ণ। সেইকাৰণে যিসকল কৃষ্ণক ভজি কৰে সেইসকলৰ জাতি অভিমান নাথাকে। ঔ হৰি ঔ ৰাম। মহাপুৰুষ গুৰুজনে সেইকাৰণে কৈছে, নগাৰ নৰোত্তম গাৰুৰ গোবিন্দ সকলোকে এক কৰি দাসানু দাস। এতিয়া জাতিটো থাকিবই, কাৰণ জাতিটো কৃষ্ণই সৃষ্টি কৰা, হয়নে বাৰু? জাতি আপোনাৰ মোৰ আছে। এতিয়া তাঁতি বাপ কৰ বোলে, আমিতো বাগানৰ পৰা আহিছোঁ, আপোনালোক জানে। আমাৰ উপাধিটো চায়ে গম পাই গ'ল, ঔ হৰি ঔ ৰাম, তাঁতি বাপ কণামুচৰি মানুহ বুলি, হয়নে বাৰু? গতিকে এই যে জাতিটো, এই জাতিটো কোনে সৃষ্টি কৰিছে? ভগৱানে সৃষ্টি কৰিছে। এতিয়া এই যে জাতিটো যে আমি যে জাতিত পাইছোঁ, আমি জাতিবিলাক এতিয়া ভাগে ভাগে আহিছোঁ। এতিয়া আপুনি মই যেনিবা বাগানৰ পৰা আহিছোঁ, আমি চাহ জনগোষ্ঠীৰ মানুহ, হয়নে? আমাৰ সেইটো জাতি, তাঁতি জাতি, হা। কিন্তু আপোনালোক যেনিবা কোনোবা বৰা আছে, শইকীয়া আছে, সেইটো এটা জাতি। তাতকৈ আকৌ ওপৰত এটা জাতি আছে। ধৰি লওক আমাৰ জাতিটোক আমি গৌৰৱ কৰিছোঁ, আদিবাসী মানুহ, হয়নে বাৰু? আপোনালোকৰ জাতিটোক আপোনালোক গৌৰৱ কৰিছে। আপোনালোক আনৰ হাতৰ পৰা পানী নাখায়, ধৰি লওক, কথাটো কৈছোঁ। এই বোলে এইটো কুলি বনোৱা, ইয়াৰ হাতৰ পৰা কেনেকৈ পানী খাম? ঔ হৰি ঔ ৰাম, কথাটো কৈছে দেই। কৃষ্ণ বাস্তৱ জীৱনৰ কথাবিলাক আপোনালোক ধৰিব। কিন্তু আপোনালোকৰ পৰাও আকৌ কোনোবা পানী নাখায়। কোনে নাখায় বাৰু? বোলে ব্ৰাহ্মণে আপোনালোকৰ পৰাও পানী নাখাব, খাবনে? তেনেহ'লে আপুনি উচ্চ জাতি কেনেকৈ হ'ল? ঔ হৰি ঔ ৰাম। তো গতিকে সেইকাৰণে গুৰুজনাই চালে যে যদি জাতি ওপৰত কৰি ৰাখি দিওঁ মই, তেতিয়াহ'লে ধৰ্ম প্ৰচাৰ মোৰ কৰিব নোৱাৰোঁ, আৰু ধৰ্মত বিভ্ৰান্তিৰ সৃষ্টি হৈ যাব। সেইকাৰণে নিজৰ নিজৰ জাতিত নিজে নিজে প্ৰতিষ্ঠা হৈ থাকক, সেই জাতিতেই থাকক। কিন্তু এটা ভাৱনা আমাৰ হৃদয়ত সদায় প্ৰতিষ্ঠা হৈ থাকিব লাগে, কি? আমি যদিও উচ্চ জাতি, আমি যদিও নিম্ন জাতি, কিন্তু আমি কৃষ্ণৰ কিন্তু দাস। এই দাস ভাৱনাটো আনিবৰ কাৰণে গুৰুজনাই লিখিছে। আমাৰ মহাপুৰুষ মাধৱদেৱে, গুৰুজনাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে লিখিছে, সকলোৱে গাব। এ নহো জানাই আমি অচাৰি জাতি, অচাৰিও আশ্ৰামী অনুহো আদি, অনুহো ধৰ্ম মহিলা দানম্ৰ ততি ধাগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰ গোপী ভত্তা পদ কমলৰ দাসৰু দানা খভৈলোৱা ৰাম দাসৰু দাস দানা খভৈলোৱা। সৰুতকৈ সৰু